নমস্কাৰ, মোৰ ঘৰ দেৰগাঁৱত। মোৰ নাম মুনু গোস্বামী। মহীশূৰৰ অসমীয়া ভাষাৰ সাহিত্য চৰ্চা অনুষ্ঠান পোহৰ জোনাকীলৈ বৰ্ষপূৰ্তিৰ শুভেচ্ছা জনালোঁ। পোহৰ জোনাকীৰ এডমিন পুত্ৰসম ছৈয়দ মুকিবুৰ ৰহমানৰ মৰমৰ আবদাৰ ৰক্ষা কৰি মই এটি কবিতা পাঠ আগবঢ়াইছোঁ। কবিতাটোৰ নাম অদৃশ্য জৰীৰ বন্ধনত। কবি মুনু গোস্বামী ভট্টাচাৰ্য। ল'ৰালিৰ বননিত জোনাক নাছিল তাহানিও, পিতা গুচি যোৱাৰ দিনা এজাক এন্ধাৰ সোমাই আহিছিল তাহাঁতৰ জীৱনলৈ। টিকটিকীয়া ৰঙা ফুটটোৰে সুন্দৰ কপালখন উকা হৈ পৰোঁতে মাৰ মুখলৈ চাব পৰা নাছিল কোনেও। ববুজ বেদনাত বুকুখন মুচৰি উঠিছিল। প্ৰতিদিন গা ধুই আইনাৰ সন্মুখত কপালত আঁকি লোৱা ৰঙা ফুটটো মাৰ ধুনীয়া কপালখনত জিলিকি আছিল। মাৰ ৰংহীন কপালখনৰ দৰে তাহাঁতৰ জীৱনবোৰো ৰংহীন হৈ পৰিছিল। জীৱন জীয়াৰ সংগ্ৰামত ব্যস্ত হৈ পৰিছিল সিহঁত। ল'ৰালিৰ বননিত জোনাক অহা নাছিল। ৰিণিকি ৰিণিকি দেখা ভৱিষ্যতৰ পোহৰৰ সন্ধানত তাহাঁতৰ মনবোৰ দৌৰিছিল। সুখৰ সপোনে হাতবাউল দিছিল। যৌৱনৰ বননিত কঠোৰ সংগ্ৰামত সুৰুজৰ উত্তাপ আছিল তাহাঁতৰ গাত। ইতৰাৰ বান্ধোনৰ পোলাটোৰ দৰে একমুঠে যুঁজিছিল সিহঁত। এদিন সংগ্ৰামৰ শইচৰ পথাৰত ল'ৰালিৰ অনুৰ্বৰ বননিত সোণালী কুসুম ফুলিছিল। কষ্টৰ মিঠা সোৱাদ প্ৰত্যেকৰে হৃদয়ত বিয়পি পৰিছিল। তথাপি ভৰিৰ তলৰ মাটি ভৰিৰ তলতেই আছিল। এডালি অদৃশ্য জৰীৰ বন্ধনত তাহাঁতি বান্ধ খাই আছিল। নমস্কাৰ।